সংহতিৰ কথাটোতো ওলালেই এতিয়া আপুনি মোক আৰু অকণমান কথা স্পষ্ট কৰি দিয়ক যে এনে আমি জনামতে যে মধুপুৰ ধাম নিকা সংহতিৰ অন্তৰ্গত কিন্তু এতিয়া এই নিকা সংহতিৰ অন্তৰ্গত বুলি কওঁতে যে আপোনালোকে নিকা সংহতিৰ এই দৰ্শনখিনি মানি চলি আছে নে এতিয়াও নে তাৰ পৰা অলপ বেলেগ ধৰণে চলি আছে আমাৰ সংহতি বুলি কোৱাৰ লগে লগে আমি আগতে কৈছোঁ যে বৰ্তমান সময়ত সংহতিৰ প্ৰাসংগিকতা আমাৰ আছে বুলি আমি নাভাবোঁ আমি প্ৰত্যেকটো আধ্যাত্মিক অনুষ্ঠান এক হ'ব হ'ল যাৰ বাবে আজি সমাজখন বিশৃংখল হৈছে আমাৰ সৰ্বভাৰতীয় যিটো প্ৰেক্ষাপটত আমাৰ যিটো সনাতন সভ্যতা তাৰ আমি ব্যতিক্ৰম দেখিবলৈ পাইছোঁ আজি যদি এক যদি হৈ যাবলৈ পাৰোঁ তেতিয়া আমাৰ এটা পৰম সত্তা সৃষ্টি হ'ব এখানে মোৰ এটা জানিবলগীয়া কথা আছে আপুনি মোক এই কথাবাক চমুকে প্ৰকাশ কৰকচোন সেই পৰম সত্তাটোক আমি যদি শক্তিটো যদি বৰ্তাই ৰাখিবলৈ হয় তেনে আমি প্ৰত্যেকটো অনুষ্ঠান এক হ'ব লাগিব সেইকাৰণে আমাৰ মহাপুৰুষৰ যিখন প্ৰয়াণস্থলী বা মাধৱ পুৰুষৰ প্ৰয়াণস্থলী 10জন আতা পুৰুষৰ 10 মুকুটৰ থান বুলি কোৱা হয় সেইখন মধুপুৰ সত্ৰ আমি সংহতিৰ লগত আমি লিপ্ত হ'ব নিবিচাৰোঁ আমাৰ এতিয়া মধুপুৰ সত্ৰত আগতে কুলুপ চলিছিল কুলুপীয়া প্ৰসংগ এটি নিকা সংহতিৰ অন্তৰ্গত তাৰ পাছত এতিয়া যুগল চলে আমাৰ বৰদোৱাৰ হেতু আমাৰ যিটো প্ৰসংগৰ প্ৰণালী পুৰুষোত্তম ঠাকুৰৰ সেই প্ৰণালীটো তাত প্ৰচলন হয় আমি প্ৰত্যেকটো অনুষ্ঠানকে আমি সন্মান জনাওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘই হওক লাগে আমাৰ সত্ৰৰ লগত তেওঁলোকে যিখিনি আমাৰ চাৰি সংহতি আছে ইয়াৰ প্ৰসংগ প্ৰণালী বিবাহ পদ্ধতি অন্যান্য কাৰ্যসূচীত কিছুমানটো পাৰ্থক্য আছেই এতিয়া সেইখিনি আপোনালোকৰ নিকা সংহতিৰ অন্তৰ্গত হ'লেও আমি মানে সংহতি বুলি নিজকে নাভাবোঁ আমি কি সকলোকে আমি গ্ৰহণ কৰোঁ শ্ৰীমন্ত শংকৰদেৱৰ নামটো য'তেই থাকিব শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ য'ত থাকিব শংকৰদেৱ য'ত আছে মধুপুৰ সত্ৰও তাতে থাকিম বুলি আমি এটা মই জানিব বিচাৰিম আপোনাৰ পৰা মোৰ জ্ঞাত মতে যেতিয়া এভাগ অনুষ্ঠান পতা যায় সেই অনুষ্ঠানৰ যেতিয়া মেধিজনে কিবা এভাগ চাউল প্ৰসাদ অন্নমুঠি তৈয়াৰ কৰে তেতিয়া সমস্ত সুধী সমাজে সেই ভাগ অন্ন গ্ৰহণ কৰে কিন্তু সত্ৰ সংহতিৰ ভিতৰত এনেকুৱা ব্যৱস্থা এতিয়াও দৃশ্যমান হয় যে যদি বেলেগ এখন সত্ৰৰ বা বেলেগ এজন সত্ৰাধিকাৰ সেই অনুষ্ঠানলৈ গ'ল উদাহৰণস্বৰূপে বৰদোৱা সত্ৰৰ পৰা হওক বা মাজুলী সত্ৰৰ পৰা হওক এনেকুৱা যিখিনি আছে সত্ৰ অনুষ্ঠান সেই সত্ৰ অনুষ্ঠানৰ পৰা ধৰি লওক আপোনালোকৰ মধুপুৰ ধামলৈকে সেই সত্ৰাধিকাৰজন গ'ল বা কেইবাজনো গ'ল তেতিয়া কিন্তু দেখা যায় যে আপোনালোকে ৰন্ধা সেই অন্নমুঠি তেওঁলোকে গ্ৰহণ নকৰে বা আপোনালোকৰ মাজতো সেই একেটা বস্তু তাৰমানে যেতিয়া যায় হিচাপতো চাবলৈ গ'লে গোটেইসকল বাৰু অনাসংগী বা অন্যান্য লোকসকলৰ দ্বাৰা অন্নমুঠি গ্ৰহণ নকৰে যিদৰে আমাৰ গৃহত আহি আপুনি নিজে সিদ্ধ কৰি খাব লগা হ'ল ঠিক একেদৰে আমি আপোনাৰ পৰা খাবৰ কাৰণে কিমান আগ্ৰহেৰে বাট চাই থাকিলোঁ নহয় জানো আজি কিবা পবিত্ৰ অন্ন খোৱা নিচিনা লাগিলে ঠিক একেদৰে কিন্তু যেতিয়া আপোনাৰ সত্ৰলৈ যায় বা সত্ৰ সংহতিলৈ যায় তেতিয়াই এনেকুৱা চৰুখিনি কিয় পাৰ্থক্য কিয় নাই একেজন সত্ৰাধিকাৰ প্ৰভুৱে হওক বা একেজন ব্যক্তিয়ে যেতিয়া ৰান্ধে সকলোখিনি সমপৰ্যায়ৰ সত্ৰাধিকাৰ কেৱল সত্ৰকেইখনে বেলেগ বেলেগ কিন্তু তেওঁলোকে নিজে ৰান্ধি গৈ খায় কিয় বেলেগৰ হতে তেখেতে কিয় গ্ৰহণ কৰিব আচলতে এই সন্দৰ্ভত মই বাক্য বুলিবলৈ অকণ অসুবিধাই পাইছোঁ কিন্তু আপুনি এৰাই চলিব পাৰিব মোৰ আপত্তি নাই এৰাই নচলিলেও মই সঁচাটো মানে যিটো আপোনাৰ হৃদয়ৰ কথা কাৰণ আপুনি আমি যদি তেওঁ যদি প্ৰকৃত ভকত বুলি ভাবোঁ ঈশ্বৰ কৃষ্ণত শৰণ হৈছে সেইটো ইষ্টদেৱ নবীজ আছিল বৰপেটা সত্ৰৰ সত্ৰীয়া ডেকা সত্ৰীয়া আছিলে সময়ৰ এই সমীক্ষামূলক সমাৱৰ্তন আছিল নেকি সমীক্ষামূলক সমাৱৰ্তন বুলি এখন আছিল মই পঢ়িছিলোঁ সেই কিতাপখনত বুজি পালোঁ যে তেখেতেও এই প্ৰশ্নটো কৰিছিল যে আমি শৰণীয়া শিষ্যহঁতক কিয় খাব নোৱাৰোঁ ডেকা সত্ৰীয়াই প্ৰশ্ন শৰণীয়া শিষ্য হোৱাৰ পাছতো শৰণখিনি নামানে বাৰু মোৰ এভাগ কথা জানি লওক স্পষ্ট হ'বৰ কাৰণে সেইটো হয় যে শৰণ ল'লেই যে শৰণীয়া ভকত সেইটো ময়ো নামানো গতিকে শৰণীয়া ভকতৰ দ্বাৰা সত্ৰাধিকাৰ প্ৰভুসকলে অন্ন গ্ৰহণ নকৰে তাত ক'বলগীয়া একো নাই কাৰণ শৰণ লোৱাৰ পাছতো মদ মদিৰা পৰা আদি কৰি অপখাদ্য তেওঁ ভক্ষণ কৰি থাকে কিন্তু মোৰ জানিবলগীয়া কথা এইটো যে আপুনি এজন সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ তেনেকৈ বেলেগ এজনো ডেকা সত্ৰাধিকাৰ বা সত্ৰাধিকাৰ আপোনালোকেতো এই সমস্তখিনি মানি চলি সংযমত থাকি পেলাই আজি আপুনি বেলেগৰ হাতেও ভক্ষণ নকৰে তেনেস্থলত আপুনি ৰন্ধা সেই অন্নমুঠি একে বেলেগ এখন সত্ৰৰ সত্ৰাধিকাৰে কিয় গ্ৰহণ কৰিব নোৱাৰে এটা কথা কওঁ প্ৰতিখন সত্ৰতে এনে ব্যৱস্থা নাই
মহাপুৰুষে জনা সত্ৰ যিখিনি আছে সমাজ আছে এতিয়া ধৰি লওক বৰঙাজুলি সত্ৰ হওক কোনখিনিত আছে এনেকুৱা ধৰণৰ পৰম্পৰা? আছে জেগা ঠাই বিশেষ এতিয়া ধৰি লওক আমাৰ বৰদোৱা নৰোৱা সত্ৰ সত্ৰাধিকাৰ প্ৰভু প্ৰয়াত সত্ৰাধিকাৰ আমাৰ দেৱানন্দ শ্ৰী শ্ৰী দেৱানন্দ দেৱ গোস্বামী প্ৰয়াত সত্ৰাধিকাৰ প্ৰভু আমাৰ যেতিয়া মধুপুৰ সত্ৰলৈ যায় আমি নিজে ৰান্ধি বাঢ়ি খুৱাওঁ তেখেতে লয় নিশ্চয় লয় তাৰ পাছত আমাৰ এতিয়া ধৰি লওক নাৰায়ণ চন্দ্ৰ গোস্বামী প্ৰভু তেওঁ বৰ উদাৰচিতৰ ব্যক্তি আছিল তেখেতো গ'লেও আমাৰ তাতে পাক ৰন্ধা লৈছিল তেখেতটো প্ৰয়াণ হ'ল পণ্ডিত বৈষ্ণৱ পণ্ডিত তেখেতো আমাৰ মধুপুৰ সত্ৰলৈ গ'লে আমাৰ হাতত ৰন্ধা বঢ়া খায় যেনে বৰপেটা সত্ৰৰ আমি কাক কাক খুৱাইছোঁ আমাৰ মনত পৰি যেনে ধৰি লওক এতিয়া আমাৰ বশিষ্ঠদেৱ শৰ্মা প্ৰভু তেখেত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া আছিল বুঢ়া ভাই হৰি গুণ গায়ন আছে বুলি কোৱালৈকে বশিষ্ঠদেৱ শৰ্মা প্ৰভুৰ মুখখন আহি পেলাই সন্মুখত পৰে বুঢ়া সত্ৰীয়া তেখেতৰ প্ৰকৃতি পুৰুষ নিয়ন্তা মাধৱ বুলি যেতিয়া গীতটো গোৱা হয় সেই সত্ৰীয়াজনৰ ছবিখন সন্মুখলৈ আহি পৰে সেই সত্ৰীয়াজনে তালৈ গ'লে তাৰপিছত আমাৰ নৱপাঠক প্ৰভু আমি নিজে মানে যেতিয়া ৰান্ধি খুৱাইছিলোঁ আমাৰ মনত আছে নৱপাঠক প্ৰভু মানে তেওঁ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া আছিল সুন্দৰী দিয়া আমাৰ শ্ৰী শ্ৰী জগন্নাথ অধিকাৰী প্ৰভু এয়া উদাৰচিতৰ ব্যক্তি আমাৰ মাজত তেনেকুৱা আমাৰ ভাৱ নাছিলে আৰু যেনে আমাৰ এই নামনি অসমৰ সত্ৰখিনিৰ মাজতে এনেকুৱা ভাৱ বিচাৰ নাই এতিয়া ৰাজীৱ লোচন সন্তভাৱ শ্ৰী শ্ৰী ৰাজীৱ লোচন সন্তভাৱ আমাৰ ঈশ্বৰহাটী সত্ৰৰ এইখিনিৰ মাজত আমাৰ হেৰি নাই আমাৰ এই জাত কুলৰ পৰম্পৰাটো উজনি অসমত বেছি চলি আছে সত্ৰাধিকাৰসকলৰ মাজত আমাৰ নামনি অসমত তেনেকুৱা ধৰণৰ ভাৱবোৰ নাই মই নিজে নামনি অসমৰ নহয় আমি মধ্য অসমৰ মানুহ আমি উজনি নামনি আমাৰ মধ্য অসম আমাৰ সেয়া প্ৰয়োজন নাই কিন্তু আমি যিটো দেখিছোঁ এই সত্ৰসমূহৰ সত্ৰাধিকাৰসকলে যদি আদৰ্শ মানি চলে আপুনি সংগতি দুই এটাৰ কথা কওকচোন কোনখিনি সত্ৰৰ যেনে ধৰি লওক আউনীআটী দক্ষিণ পাটৰ এই সমস্ত মাজত খোৱা বোৱা নহয় আমাৰো তেওঁলোকৰ হাতত নহয় কাৰণ তেওঁলোকে শংকৰদেৱকো আচলতে আপোনালোকে জানে মনা নমনা লৈ পেলাই কথা আছে গুৰুজনাক মনা নমনা আৰু ধৰি লওক গুৰুজনাক যদি নামানে মানিবলৈ হৃদয়ৰ পৰা নিবিচাৰে তেন্তে হ'লে এই সত্ৰ পাতি গুৰু শংকৰদেৱৰ আদৰ্শ লৈ আছো বুলি মিছাই বাহিৰত ঢোল কোবাই থকা কি প্ৰয়োজন নিজকে কোনো এনেকুৱা সত্ৰ আমাৰ হাতত যেনে আউনীআটী সত্ৰৰ কীৰ্তন ঘোষা বিতৰ্ক এখন কিতাপ আছে হেমচন্দ্ৰ শইকীয়া তেওঁলোকৰ এটা তাতে হেৰি আছিল পেপাৰৰ যিখিনি সম্পাদনা কপি তাত দেখিলোঁ এজন সত্ৰাধিকাৰণে কোনে লিখিছিল পাহৰিছোঁ নিজকে চৈতন্যদেৱৰ শিষ্য বুলি লিখিছে তো এনেকুৱা ধৰণৰ নিজৰ পৰিচয় এৱাই পেলাই চলিবও বিচাৰে কোনোৱে কিন্তু আউনীআটী সত্ৰৰ বিষয়ে লিখিছিল নে কাৰ বিষয়ে লিখিছে মই পাহৰি গৈছোঁ কিন্তু কোনোবা এখন সত্ৰই যে নিজকে এই চৈতন্যদেৱৰ শিষ্য বুলি গণ্য কৰিছে শংকৰদেৱৰ নহয় তো এই সত্ৰ ব্যৱস্থাটো একে স্পষ্ট কথা কিন্তু কোনোৱে দামোদৰদেৱে পাতিছে বুলি কয় শংকৰদেৱে যে সত্ৰ শব্দটো অসমত প্ৰথম প্ৰয়োগ কৰিছে শব্দৰ পৰা আনিছে হয় মান্য কৰি সুতক পাতিলা সত্ৰ তথা আকৌ যি জন্মেজয় ভাগৱতৰ দ্বাদশৰ কথা জন্মেজয়ে যেতিয়া পৰীক্ষিতক যেতিয়া দক্ষক নগে যেতিয়া দংশন কৰিলে তেতিয়াও সৰ্পসত্ৰ পাতি তাত সৰ্পখিনিক আহুতি দিয়াৰ কথা উল্লেখ আছে জন্মেজয় কাৰণ পিতৃৰ বিয়োগত বৰ আৱেগিক হৈ পৰিছিল সেইকাৰণে তেখেতে সত্ৰ সৰ্প কথা আপুনি পাব সৰ্পসত্ৰ সেই কথাখিনি মানে শংকৰদেৱে যে প্ৰয়োগ কৰিছিল শংকৰদেৱে থান পাতিছিল পাটবাউসী সত্ৰ আদি সত্ৰ শব্দ যে প্ৰয়োগ কৰিছে আৰু সেই তাকেই যে ৰূপান্তৰিত কৰি যেনে ধৰি লওক শংকৰদেৱে হাতী ব্যৱস্থা কৰা নাছিল কিছুমান ব্যৱস্থা তেওঁ নাছিল হয় সেইটো একে স্পষ্ট কথা শংকৰদেৱে একে ঠাইতে বহি থাকি এটা চিন্তা কৰা মানুহ নাছিল সত্ৰখন কেনেকৈ উন্নতি কৰিব সেইটো চিন্তাত তেওঁ নাছিল তেওঁ নানানটা চিন্তাৰে কাৰণ তেওঁ এজন বিচক্ষণ পুৰুষ আছিল সেইকাৰণে তেওঁ ইমানেই গুণৰ সম্পন্ন আছিল মাধৱদেৱৰ ভাষাই সৰ্বগুণাকৰ বুলি সম্বোধন কৰিছে তেওঁ স্থাপত্য বিষয়ৰ চিন্তা কৰিছিল তেওঁ কেনেকৈ অসমবাসী ৰাইজক বা এই উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক এটা ভাষা শিকাম শুদ্ধভাৱে কেনেকৈ আমি সাহিত্য শিকাম লিটাৰেচাৰ শিকাম কেনেকৈ আমি মুখা বনাবলৈ শিকাম কেনেকৈ আমি সাঁচিপাত নিৰ্মাণ কৰিবলৈ শিকাম কেনেকৈ মানে চিত্ৰশিল্প মানে সাঁচিপতীয়া চিত্ৰ আঁকিবলৈ শিকাম কেনেকৈ আমি দবাটো বনাবলৈ শিকাম কেনেকৈ খোলটো বনাবলৈ শিকাম কেনেকৈ ভাওনা এখন অংকীয়া নাট এখন কেনেকৈ সৃষ্টি কৰিম কেনেকৈ গীত মাত সৃষ্টি কৰিম কেনেকৈ সাঁচিপাত শাস্ত্ৰ ৰচনা কৰিম চিঞাহী বনাই কেনেকৈ লিখিম সেইবিলাক চিন্তা কৰি মানে সত্ৰখন কেনেকৈ কোনটো ঘৰত কোনটো খুঁটাত লগালে ভাল লাগিব কোনটো ঘৰত কোনটো ৰুমত দৰ্জা লগালে আমাৰ কাম নাই আমিহে চিন্তা কৰি আমি এইখিনিতে এইটো ঘৰত আৰু বাহিৰৰ কথা চিন্তা নাই এই চৌকেছটো ৰাখিলে ইয়াত ৰাখিলে ভাল হ'ব নে নহয় এচিটো ইয়াত লগালে আমি গৰম পাম নে সেইবিলাক চিন্তা কৰি থকা শংকৰদেৱৰ সময় নাই কেনেকৈ আহোম ৰাজ্য ৰজাই খেদিব কছাৰী ৰজাই খেদিব কোনফালে পলাম
পলাম পুথিখন লৈ পেলাই পলাব পাৰিম নে নোৱাৰিম, কাৰণ পুথিখন এৰি থৈ কেনেকে যাব, কেনেকৈ যাব। সেইবিলাক চিন্তা কৰি আছিল সেইখন সময়ত। কাৰণ বয়স পাইছিল তেওঁ কিমান সময়, সৰু বাল্যকালৰ বয়সখন বাদ দিয়কচোন, বাকী সময় তেওঁ ৰচনাত্মক গুণ ৰচনা কৰিছে তেখেতে। নিজৰ পুত্ৰ পৰিবাৰ আছে, তীৰ্থলৈ ভকতক লৈ ফুৰিবলৈ গৈছে। তেনে ইমান এজন মানুহে যে ইমানখিনি কৰ্ম কৰিছে, সেইকাৰণেই তেওঁ মহাপুৰুষ। সেইকাৰণে তেওঁ এই একেখন ঠাইতে বহি পেলাই এই ঘৰটো হাতী বনাম, দৰ্জাখন কেনেকুৱা আৰ্হিত বনাম, সেইবিলাক তেওঁ চিন্তা কৰি থাকিবলৈ সময় হোৱা নাছিল। সেইটো হয়। এতিয়া সেইকাৰণে এই সত্ৰ বোলে কোনোৱে কয় দামোদৰদেৱে পাতিলে, যোনে নাপাতক, আমাৰ মূল উদ্দেশ্যটো হৈছে সত্ৰ অসমৰ ৰাইজৰ অভিনংগ অংগ। হয় প্ৰভু। এই বস্তুটো সত্ৰ পদ্ধতিটোৱে শংকৰদেৱে পতা, কিন্তু তাক কি কৰিছে মানে অকণমান বিস্তাৰিত ৰূপ দিছে দামোদৰদেৱে। আৰু তেওঁলোক মাজত মই প্ৰথমতে ক'লো যে কোনো দিনাখন কাজিয়া পেচাল নাছিল। চৰিতকাৰসকলে নিজৰ উদ্দেশ্যখিনি আগত ৰাখি কিছু চৰিত্ৰকাৰে